আমাৰ কাৰণে খুব পবিত্ৰ দিন আজি আৰু সমাজ এখন গঢ়িবৰ কাৰণে যি ধৰণে শিক্ষা দীক্ষাৰ প্ৰয়োজন হয় সেই ধৰণে আধ্যাত্মিক এটা পৰিৱেশৰো খুব প্ৰয়োজন হয়। সেইকাৰণে আমি বহুত দিনৰ পৰাই এইটো চেষ্টা চলাই আছিলো ইয়াতে এটা উদ্যান বনাও, তাতে এটা আধ্যাত্মিক পৰিৱেশ হওক আৰু এনেকে পৰিৱেশ যাতে ৰাতিপুৱা হওক বা সন্ধিয়া হওক যেতিয়াও ভক্তপ্ৰাণ আহি পালে তেখেতসকলে ইয়াতে ধ্যান, মেডিটেশ্যন বা য়োগা ইত্যাদি কৰিব পাৰে এই উদ্যানত। লগতে আজি আমি হনুমানজীৰ মূৰ্তি ইয়াতে প্ৰাণ প্ৰতিষ্ঠা কৰিলো। গতিকে সমাজত আধ্যাত্মিক পৰিৱেশটো আমি চবে গঢ়ি তুলিব লাগিব আৰু এইটোৱে চবতকে বেছি প্ৰয়োজন আছে। শিক্ষা দীক্ষা বহুত শিক্ষিত ল'ৰা ছোৱালীকো আমি চাইছো তেখেতসকলৰ যিখিনি সংস্কাৰ আধ্যাত্মিক জ্ঞান নথকাৰ কাৰণে তেখেতসকলে সমাজ বিৰোধী কিছুমান কাৰ্যকলাপত লিপ্ত হয়। গতিকে আমি হিন্দু সনাতনী হিচাপে আধ্যাত্মিকতাৰ লগত বিশেষভাৱে জড়িত হোৱাটো খুব প্ৰয়োজন হৈছে। আজিৰ যুৱ সমাজৰ দেখিবলৈ পোৱা গৈছে যে নিজৰ সংস্কৃতি পাহৰি যোৱাৰ প্ৰৱণতা মান পোৱা যায়। তাৰমানে আমি আগত বিদ্যালয়ত আমি স্কুলবিলাকত পাই আছিলো মৰেল ক্লাছ বুলি। আজি সেই মৰেল ক্লাছটো নোহোৱা হৈছে। ত' সেই গতিকে মৰেল ক্লাছটো আমি ক'ত পাম যেতিয়া আমি ধৰ্মীয় অনুষ্ঠানবিলাকত আমি নিজৰ ল'ৰা ছোৱালীক লৈ যাম, আমি আধ্যাত্মিক জ্ঞানবিলাক যেতিয়া ল'ম, আমি গুৰু আমাক জ্ঞান দিব, তেতিয়াহে আমাৰ ল'ৰা ছোৱালীবিলাকে সংস্কাৰী হ'ব। আৰু প্ৰথমেতো পৰিয়ালটো হ'ব লাগিব, যি পৰিয়ালৰ পৰা ল'ৰা ছোৱালীয়ে বিলং কৰে সেই পৰিয়ালটোৱে সংস্কাৰী হ'ব লাগিব, তেতিয়াহে ল'ৰা ছোৱালীবিলাক সংস্কাৰ শিকিব। গতিকে যেতিয়ালৈকে ধৰ্ম অনুষ্ঠানত তেখেতসকলে নাযায়, তাতে ভজন কীৰ্তন আৰু কথা নুশুনে, তেতিয়ালৈকে এই পৰিৱেশটো সৃষ্টি নহ'ব। সেই গতিকে আমি বিভিন্ন ধৰ্মীয় অনুষ্ঠানবিলাক আমি এতিয়া অনুদান দি আছো, নিজেও আমি যিখিনি পাৰো আমি সহায় কৰি ফালে নিৰ্মাণ কৰি দি আছো, যাতে ল'ৰা ছোৱালীয়ে শিক্ষা দীক্ষাৰ লগতে আধ্যাত্মিক জ্ঞানটো তাতে গ্ৰহণ কৰিব পাৰে। মেইনটেনেঞ্চ আমি কৰি ল'ম গোটেইখিনি, ইয়াতে মেইনটেনেঞ্চ বুলি কথা নাই। আমি পূজা অৰ্চনা কৰিব লাগে আৰু আপোনালোকে গম পাব যে হাতীগড়ত 22টা মান মন্দিৰ আছে, 22টা মন্দিৰতে এভৰিডে পূজা হয় আৰু কিছুমান বহুত ভালকে আমি বনাইছো, কিছুমান বনাই আছো। অকল হাতীগড়, খৈৰাবাৰী আৰু ভেলাকটিতে 22টা মন্দিৰ আছে, তাতে কিন্তু ভক্তপ্ৰাণ বিলাকে সদায় পূজা কৰি আছে। তাই বাৰ্তা দিম যে নৱপ্ৰজন্মক আপুনি ডাইভাৰ্ট কেনেকে কৰি ৰাখিব, হেল্থ কনচিয়াছ কেনেকে কৰিব ৰাখিব, যে মই ভাবিব লাগিব যে এইটো খালে মোৰ কাৰণে বেয়া হ'ব, ৰাগিয়াল বস্তু হওক, ড্ৰাগছ হওক, কিবা হওক, এইটো খালে মোৰ বেয়া হ'ব, যেতিয়া মই নিজৰ শৰীৰক লৈ পেলাই কিবা কৰিম। আৰু সেইটো কাৰণে আমি পৰিৱেশ বনাব লাগিব। আমি খেলা ধূলাৰ পৰিৱেশ বনাব, ইনডোৰ ষ্টেডিয়াম, আউটডোৰ ষ্টেডিয়াম, মানে খেলাৰ প্ৰতি যেতিয়া তেখেতসকলে নিজৰ শৰীৰ চৰ্চা কৰিব, অপেন জিম আছে, বহুত এনেকা আছে, তেখেতসকলে যাতে মাইণ্ডটো নিজৰ ডাইভাৰ্ট কৰি ৰাখে যিকোনো ক্ষেত্ৰত। আমি সহজে সেইটো পৰিৱেশ নাপাওঁ বুলি আমি মানে টাইম পাছটো কেনেকে কৰো সেইটো ভাবি লওঁ। গতিকে যেতিয়া মানে প্ৰেক্টিকেলি এটা কথা, আপুনিও এক মাহ মান জিম কৰিলে, আপোনাৰো এক্সাৰচাইজ কৰিলে আপোনাৰো এইবিলাকৰ প্ৰতি মানে যি আসক্তি থাকে এইবিলাক ক্ৰমাৎ কমি যাব আপোনাৰ। এতিয়া আগৰ পৰাই যেতিয়া আমি ৰাতিপুৱা উঠি ফিল্ডত যাওঁ, এইখিনিত ট্ৰাইংগেল শেপৰ এটা পাৰ্ক আছিলে, আগৰ পৰাই পাৰ্ক আছিলে, মানে সেনেকে কণ্ডিশ্যনত নাছিলে। তেতিয়াই আমি ভাবিছিলো যে এইটো ইয়াতে সেইফালে এটা ৰাস্তা আছিলে, সেইটো ৰাস্তাটো বন্ধ কৰি পেলাই ইয়াতে পাৰ্ক বনাম বুলি ভাবিছিলো। তেতিয়া মই পলিটিক্সত নাছিলো, ষ্টুডেণ্ট হৈ আছিলো। গতিকে সেই তেতিয়াৰ সপোনবিলাক এতিয়া ক্ৰমাৎ এটা এটাকে পূৰণ হৈ আছে। আমি পাৰ্কৰ কথা ভাবিছিলো, তাৰপিছত মই ভাবিছিলো যে আমাৰ হাতীগড়ত এটা হনুমান মূৰ্তি নিশ্চয়কৈ বনাম বুলি। তো এনেকে ঠাইত বনাম বুলি ভবা নাছিলো, কিন্তু ভগৱানে এনেকে ঠাইত বনালে। মই চকত বনাম বুলি ভাবিছিলো, তো এনেকে এটা ধুনীয়া ঠাইত হৈ গ'ল, য'ত নেকি সন্ধিয়া পৰিয়াল লৈ ল'ৰা ছোৱালী লৈ আহি পেলাই ইয়াতে বহি পেলাই এটা শান্তিৰ এটা বাতাবৰণত ইয়াতে থাকিব পাৰে সকলোৱে আৰু শান্তি বিচাৰি পায় ইয়াতে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।